নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা FYUGPBF 4th ছেমিষ্টাৰ AC ছাবজেক্টৰ নিকা অসমীয়া ভাষা পেপাৰৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। ইয়াতে আমি যদি প্ৰথম কুৱেশ্যনটো চাওঁ, তেনেহ'লে প্ৰথম কুৱেশ্যনটো আছিলে পৃথিৱীৰ প্ৰত্যেক ভাষাৰে বৰ্ণমালা একেনে? ইয়াৰ উত্তৰটো নিশ্চয় নহয় হ'ব, কাৰণ পৃথিৱীৰ প্ৰত্যেক ভাষাৰে বৰ্ণমালা একে নহয়। কিছুমান দেশত বৰ্ণমালা অসমীয়া, যেনে সামান্য যদি আমি ভাৰতবৰ্ষৰ কথা হওঁ, তেতিয়া হিন্দী ভাষা নাইবা ইংৰাজী ভাষা চলে। ইয়াতে আমি যিহেতু অসমীয়া লিখিছোঁ, অসমীয়া ভাষাৰ বিষয়ে আলোচনা কৰিম। ইয়াতে এইবিলাক যিবিলাক বৰ্ণ দিয়া আছে, ইয়াতে অসমীয়া। কিন্তু আমি যদি আজি চীন দেশত যাওঁ, তেতিয়াহ'লে চীনৰ ভাষা যিবিলাক বৰ্ণ, সেইবিলাক বেলেগ ধৰণে আমি দেখা পাম। মানে প্ৰত্যেকখন দেশৰে ভাষা বেলেগ বেলেগ। গতিকে আমি ক'ব পাৰোঁ এইটো এক নহয়, অৰ্থাৎ নহয় বুলি ক'ব পাৰোঁ। পৃথিৱীৰ বেলেগ বেলেগ ভাষাৰ বৰ্ণমালা বা লিখন পদ্ধতি বেলেগ বেলেগ। দ্বিতীয় কুৱেশ্যন আছিলে ভাষাৰ ক্ষুদ্ৰতম একক কি? এইটো আমি সকলোৱে জানো, বা খুবেই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, কেতিয়াবা পৰীক্ষাত বহুতবাৰ আহিছে এইটো, যে ভাষাৰ ক্ষুদ্ৰতম একক হৈছে ধ্বনি। নেক্সট কুৱেশ্যন, বিশিষ্ট ধ্বনি কাক বোলে? বিশিষ্ট ধ্বনি কাক বোলে কি হয়, এইখিনি আপোনালোকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট জনাৰ কাৰণে, কাৰণ বিশিষ্ট ধ্বনি স্বৰ ধ্বনিৰ ভিতৰত আছে আৰু ব্যঞ্জন ধ্বনিৰ ভিতৰতো আছে। আমি প্ৰথমে জানিম কাক বোলে, ঠিক আছে? কাক বোলেতো আগতে জানি লওঁ। চাওক আপোনালোকে, যে এটা ভাষাৰ যিবোৰ ক্ষুদ্ৰতম ধ্বনিৰ পাৰ্থক্যই শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটাব পাৰে, সেই ধ্বনিবোৰক বিশিষ্ট ধ্বনি বা বৰ্ণিম বোলে। এইখিনি আছিলে যে বিশিষ্ট ধ্বনি, ঠিক আছে? এইখিনি আমি পঢ়িলো কি বিশিষ্ট ধ্বনি। এতিয়া আমি পঢ়িম এই যে বিশিষ্ট ধ্বনিবোৰ, এইবোৰ স্বৰ ধ্বনি মানে আমি জানো, আৰু ব্যঞ্জন ধ্বনি মানে সেইখিনি আমি জানো। এতিয়া স্বৰ ধ্বনিত আৰু ব্যঞ্জন ধ্বনিত বিশিষ্ট ধ্বনি কেইটা আছে, সেইখিনি আমি চাম। এতিয়া প্ৰথমতে আমি চাম যে স্বৰ ধ্বনিত কিমানটা বিশেষ ধ্বনি আছে। স্বৰ ধ্বনিত আপোনালোকে জানে 8টা আছে, কিন্তু ইয়াৰ ওপৰত ভিত্তি কৰি আচলতে বা বাণীকান্ত কাকতি তেখেতে ইয়াৰ লগত জড়িত নহয়, বা 8টা বুলি তেখেতে কোৱা নাই। তেখেতে কিমানটা বুলি কৈছে, অলপ কম বুলি বা 7টা বুলি কৈছে, বা কম বেছি বিভিন্ন ধৰণৰ পণ্ডিতসকলে বিভিন্ন ধৰণৰ মত আগবঢ়াইছে। কিন্তু আচলতে যদি পৰীক্ষাত আহে, তেতিয়াহ'লে আমি 8টা লিখিব লাগিব। ঠিক একেধৰণে ব্যঞ্জন ধ্বনিত বিশেষ ধ্বনি আছে 21, অৰ্থাৎ 21টা, ঠিক আছে? এইখিনি মনত ৰাখিব। আমি অলপ তলত পাম এইখিনি কথা। আৰু এটা প্ৰশ্ন আছে ইয়াতে, যে IPA সম্পূৰ্ণ ৰূপটো কি? এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট, যে IPA ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল ফনেটিক এলফাবেট। এইবাৰ আমি কুৱেশ্যন নম্বৰ 5 লৈ আহিছোঁ। 5টো আমাৰ কাৰণে কমন হ'ব, কাৰণ অলপ আগতে আমি পঢ়িছোঁ। বিশিষ্ট স্বৰধ্বনি কেইটা? বিশিষ্ট স্বৰধ্বনি হৈছে 8টা, এইখিনি আমি আলোচনা কৰিছোঁ। ঠিক একেধৰণে 6 নম্বৰ কুৱেশ্যনটো কমন, কাৰণ এইটো বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটা? 21টা। ঠিক এনেকুৱা ধৰণে আমি কিছুমান কুৱেশ্যন পাম। কিন্তু আপোনালোকে চাব, এই যিটো দুটা কুৱেশ্যন যে আমি পঢ়িলোঁ, এইবিলাক কুৱেশ্যনৰ ইয়াতে ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আছে। কিছুমান কুৱেশ্যন জানি থ'ব লাগে, যেনে ইয়াতে মই কৈছোঁ অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি 8টা। এইটো বিভিন্ন ধৰণৰ ব্যাকৰণ বা পণ্ডিতসকলে বা ভাষাবিদসকলে বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছিল। ঠিক একেধৰণে কিছুমান বিভিন্ন ধৰণৰ মতামত আমি দেখা পাওঁ। ইয়াৰ ভিতৰত আপোনালোকৰ প্ৰথমটো হৈছে যে ইয়াত যিহেতু আমি স্বৰধ্বনি 8টা কৈছোঁ, কিন্তু ডক্টৰ বাণীকান্ত কাকতিয়ে কৈছিল নহয়, স্বৰধ্বনি বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা 7টা, ঠিক আছে? বা কম বেছি তেখেতে কৈছিল। কিন্তু আকৌ ঠিক একেধৰণে কি হ'ল, এইটো আপোনালোকৰ যিহেতু বিশিষ্ট ব্যঞ্জন ধ্বনি 21টা, কিন্তু ঠিক একেধৰণে এইটো ভিন্ন মত তেখেতে আগবঢ়াইছিল। ডক্টৰ বাণীকান্ত কাকতিয়ে কৈছিল যে ব্যঞ্জন ধ্বনি বিশিষ্ট ব্যঞ্জন ধ্বনি 21টা নহয়, ইয়াৰ পৰিৱৰ্তে তেখেতে কৈছিল 23টা। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি জানি থ'ব লাগে।
এতিয়া আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ বিশিষ্ট ধ্বনিৰ এটি চৰ্ত উল্লেখ কৰা বিশিষ্ট ধ্বনি হ'বলৈ হ'লে সেই ধ্বনিটোৱে শব্দৰ পাৰ্থক্য ঘটাব লাগিব ইয়াতে কিছুমান উদাহৰণ দিয়া আছে চাই ল'ব যেনে কল আৰু মল শব্দৰ ক আৰু ম শব্দ দুটাই অৰ্থ সলনি কৰিছে সো এইটো আৰু এবাৰ বুজিব কল আৰু মল এইটো আপোনালোকৰ পিছৰ শব্দটো একে আছে কিন্তু প্ৰথম শব্দ এটা অৰ্থাৎ বিশিষ্ট ধ্বনি হ'বলৈ হ'লে সেই ধ্বনিটোৰ শব্দৰ অৰ্থৰ পাৰ্থক্য ঘটিব লাগিব যেহেতু এইটো অৰ্থৰ পাৰ্থক্য ঘটিছে ঠিক এনেকুৱা ধৰণে আমি আৰু কিছুমান কুৱেশ্যন ল'ব পাৰোঁ সাপোজ ধৰি লওক আমি যদি আখৰৰ কথা কওঁ আখৰ ঠিক আছে আখৰ এইটো আমি লিখিছোঁ এতিয়া আমি মাজৰ যিটো দিয়া আছে এইটো আমি বাকীটোত চেম থাকিব চাব এইটো আখৰ লিখিছোঁ প্ৰথমে তাৰপিছত আমি লিখিম এতিয়া এইটো সলনি কৰি খৰ ঠাইত গ লিখি বাকীবিলাক চেম গতিকে এইটো আখৰ হৈছে আৰু এইটো আগৰ হৈছে অৰ্থাৎ দুটাই পাৰ্থক্য বুজাইছে এটা বুজাইছে লিখা আখৰ আৰু এটা বুজাইছে সন্মুখৰ আগৰ গতিকে পাৰ্থক্য সলনি হৈছে যদি পাৰ্থক্য সলনি হৈছে তেতিয়াহ'লে আমি ইয়াক বিশিষ্ট ধ্বনি বুলি ক'ব পাৰোঁ ঠিক আছে তাৰপিছতে কুৱেশ্যন নম্বৰ 8 লৈ আহিছোঁ আমি স্বৰ বৰ্ণমালাত বৰ্ণতকৈ আখৰৰ সংখ্যা কম নে বেছি স্বৰ বৰ্ণমালাত বিশিষ্ট স্বৰ ধ্বনিতকৈ আখৰৰ সংখ্যা বেছি ধ্বনি 8টা কিন্তু আখৰ 11টা এইখিনি সহজ কুৱেশ্যন নেক্সট 9 নম্বৰ কুৱেশ্যনটো আছিলে স্বৰবৰ্ণ কেইটা বিশিষ্ট স্বৰবৰ্ণ নতুনকৈ সৃষ্টি হৈছে সো নতুনকৈ সৃষ্টি হৈছে দুটা ধ্বনি অ আৰু এ এইখিনি আপোনালোকে জানে নিশ্চয় 10 নম্বৰ বৰ্ণ আৰু আখৰ জটনি এটি সমস্যা কাৰক এইটো আপোনালোকে লং কুৱেশ্যন হিচাপে জানি ল'ব লাগিব কাৰণ এইটো বহুবাৰ লং কুৱেশ্যন আহি থকা দেখা পাইছোঁ উচ্চাৰণ আৰু লিখন পদ্ধতিৰ মাজত সামঞ্জস্য নথকাটোৱে হ'ল মূল সমস্যা যেনে উচ্চাৰণ একে হ'লেও হ চ খ এই তিনিটা আখৰৰ ব্যৱহাৰ সো এইটো আপোনালোকে যাতে 10 মাৰ্কৰ লিখিব পাৰে তাৰ কাৰণে 10 নম্বৰ কুৱেশ্যনটোৰ এনসাৰ পঢ়িব নেক্সট 11 নম্বৰ কুৱেশ্যন ধ্বনি আৰু আখৰ একেনে নহয় ধ্বনি হ'ল ভাষাৰ উচ্চাৰিত ৰূপ ধ্বনি হৈছে ভাষাৰ উচ্চাৰিত ৰূপ যিটো কাণেৰে শুনো আনহাতে আখৰ হ'ল সেই ধ্বনি লিখিত ৰূপ যিটো চকুৰে দেখো তাৰপিছতে 12 নম্বৰ কুৱেশ্যন আছিলে ইকাৰ আৰু দীৰ্ঘিকাৰৰ উচ্চাৰণৰ পাৰ্থক্য আছে নেকি আধুনিক অসমীয়া মান্য ভাষাত উচ্চাৰণৰ ক্ষেত্ৰত স্ৰ ই আৰু দীৰ্ঘ ইৰ কোনো পাৰ্থক্য নাই তাৰপিছতে ইকাৰ আৰু দীৰ্ঘিকাৰৰ প্ৰয়োগৰ ফলত অৰ্থ বেলেগ হয় নেকি এইটো আচলতে হয় কিছুমান শব্দৰ ক্ষেত্ৰত বানানৰ পাৰ্থক্যই আখৰৰ পাৰ্থক্য সূচায় যদিও উচ্চাৰণ একেই থাকে যেনে কিট আৰু কিট সো এই দুটা নিশ্চয় পাৰ্থক্য বেলেগ বুজাইছে সো এইখিনি আছিলে আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব